গুড মৰ্ণিং সকলোকে। আজি জন্মাষ্টমী আৰু মই হাউলিতে আছোঁ। প্ৰথমতে ৰাতিপুৱা উঠি গা পা ধুই গোঁসাই ঘৰটো প্ৰথমতে চাফা কৰি লৈছোঁ আৰু ইয়াৰ ওপৰত গৈছোঁ মই ফুল আনিবলৈ। আমাৰ ওপৰত চোন পানী জমা হৈ গৈছে, যিহেতু যোৱা ৰাতি বৰষুণ দিছিলে। তাৰপাছত ফুল পাতি আনি ল'লোঁ। ভাবিছোঁ অকণমান এনেই কৃষ্ণটোক ভালদৰে মই গা চা ধুৱাই পিনে পূজা অৰ্চনা দিম। ইমানটো ভালদৰে নিয়ম নাজানো, হ'লেও যিখিনি মনে কয়, যিখিনি জানো তেনেদৰেই কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। প্ৰথমতে কৃষ্ণটোক আমাৰ গা চা ধুৱাই ল'লোঁ। তাৰপাছত বহুত দিনৰ পৰা মানে দেখি থকা মাখন বনোৱা, তাৰমানে ঘিউৰে যে মাখন বনায়, সেই ৰেচিপিটো দেখি আছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি জন্মাষ্টমীৰ দিনাখনে ময়ো বনাই চাওঁ। তো ঘিউ ল'লোঁ আৰু ইয়াৰ বৰফ লৈ পিনে ধুনীয়াকৈ লৰাই থাকিলে হ'ল। লৰাই থাকিব। তাৰপাছত চাবচোন, প্ৰথমতেতো এনেকুৱা য়েল্ল' অলপ গোটা টাইপ মাৰি দিয়ে। তাৰপাছত লাহে ধীৰে বগা হৈ পিনে একদম ছফ্ট টাইপৰ মানে ধুনীয়া এটা টেক্সচাৰ হৈ যায়। আৰু মোৰ হাতখন একদম মানে বৰফটো লাৰি লাৰি ঠাণ্ডা হৈ গৈছিলে, মানে জঠৰ টাইপৰ হৈ গৈছিলে। আৰু এয়া চাওক, আমাৰ মাখনটো ৰেডি হৈ গ'ল। ইমান ধুনীয়া হৈছিলে, তাৰমানে মোৰ বিৰাট ফূৰ্তি লাগিছিলে, যিহেতু প্ৰথমবাৰ বনাইছোঁ। আৰু এয়া আমাৰ কানহাৰ কাৰণে আমাৰ মাখন ৰেডি। তাৰপাছত পূজা দিলোঁ আৰু প্ৰসাদত দিছোঁ, সেয়া মাখন দিছোঁ আৰু মায়ে কেঁচা লাড্ডু বনাইছিলে, সেয়া দিছে আৰু অকণমান ফল মূল তেনেদৰে কৰিছোঁ। তাৰপাছত পূজা অৰ্চনা হোৱাৰ পাছত আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। ব্ৰেকফাষ্ট কৰি অকণমান খালোঁ ফল মূল। আৰু আমাৰ আজি চৌধুৰীয়ে বনাই আছে পনীৰ। এই আমাৰ আজি পনীৰৰ এটা নতুন ৰেচিপি। ইয়াত পনীৰটো গ্ৰেট কৰি আছে। আজি জন্মাষ্টমী স্পেচিয়েল। আৰু এইফালে গ্ৰেভিটোৰ কাৰণে কাজু, বিলাহী আৰু কিবা কিবি দিয়া হৈছে। পিঁয়াজ ব্যৱহাৰ হোৱা নাই আজি, পিঁয়াজ আদা নহৰু ব্যৱহাৰ নহয়। মোৰ এটা খানা চাব নেকি আপোনালোকে? দেখা পাই মানে আচৰিত নহ'ব। এইটো হৈছে ৰুটি, মানে ৰাতিপুৱা ৰুটি আছিলে, অকণমান গৰম কৰি লৈছোঁ। তাৰে ওপৰত দিছোঁ, এইটো বগা বগাটো আপোনাৰ হৈছে এইটো পনীৰৰ গ্ৰেট কৰি দিয়া, এইটো পনীৰ। আৰু এইখন হৈছে পনীৰৰ গ্ৰেভিখন। তাৰে ওপৰত মই বেদনা খাই আছিলোঁ, বেদনাৰ গুটি কেইটামান ছটিয়াই দিছোঁ। তাৰে ওপৰত দিছোঁ টমেটো চচ। মানে দুপৰীয়া সময়ত কিবা এটা যে খাব মন যায়। এইটো দেখাত ৱেird টাইপ লাগিছে বাৰু, দেখাত অলপ আচহুৱা যেন হৈছে, কিন্তু বাট দ্য টেষ্ট ইজ য়াম্মি। বহুত বিৰাট টেষ্টি হৈছে। তাৰপাছত দুপৰীয়া সাজত খালোঁ দাইল, পনীৰ আৰু আলু ভাজি। চিম্পলকৈ খাইছোঁ মই, বিশেষ